নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। মুছলমানক উচ্ছেদ কৰা ঠাইত নিৰ্মাণ কৰা হ'ব APBNৰ কেম্প। সোণাপুৰৰ কচুতলিলৈ স্থানান্তৰিত হ'ব 10ম অসম আৰক্ষী বেটেলিয়ন। পৰৱৰ্তী খবৰ, বিত্তমন্ত্ৰী অজন্তা নেওগে দাখিল কৰা বাজেটখন আনৰ পিঠাৰে বিহু পতাৰ দৰে হৈছে। এই বাজেটখনত একো নাই, এইখন ব্যৰ্থ বাজেট। মানুহ কিনাৰ বাবে মুখ্যমন্ত্ৰীয়ে বাজেটৰ জৰিয়তে একো কৰিব পৰা নাই। বাজেটক লৈ এই বিস্ফোৰক মন্তব্য বিধায়ক অখিল গগৈৰ। আন এটা খবৰ, দেশৰ আধা জনসংখ্যাই এই দেশত ক্ষমতাত থকা একনায়কত্ববাদী নাৰী বিৰোধী চৰকাৰখনৰ ওপৰত হেঁচা প্ৰয়োগ কৰিব। আমি হেঁচা প্ৰয়োগ কৰিম ন্যায়ৰ বাবে অন্যায়ৰ বিৰুদ্ধে। মহিলা সংৰক্ষণ আইন কাৰ্যকৰী কৰাৰ বাবে আমাৰ ভগ্নী আৰু কন্যাৰ সুৰক্ষাৰ বাবে আমি যুঁজ দিব লাগিব। দেশৰ মহিলাসকলক ন্যায় প্ৰদান কৰাৰ বাবে এতিয়া সৰব হৈ পৰিছে কংগ্ৰেছ। কংগ্ৰেছৰ সভানেত্ৰী আলকা লাম্বাই এই মন্তব্য কৰিছে দিল্লীত। পৰৱৰ্তী খবৰ, অসমত কংগ্ৰেছ চৰকাৰ গঠন হ'লে 100 দিনৰ ভিতৰত 10 লাখ নিবনুৱাক সংস্থাপন দিয়া হ'ব। এইবাৰ এই মন্তব্য কৰিছে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই। ভূপেন বৰাই কৈছে অসমত কংগ্ৰেছ চৰকাৰ অহাৰ লগে লগেই 100 দিনৰ ভিতৰতেই 10 লাখ নিবনুৱা যুৱক যুৱতীক সংস্থাপন দিয়া হ'ব। আন এটা খবৰ, দেশীয় সুৰা বিপণীত অনুজ্ঞাপত্ৰ লৈ বিক্ৰী কৰিব পাৰিব বিদেশী সুৰা। বিমানবন্দৰৰ সুৰা বিপণীত হ্ৰাস পাব আবকাৰী স্লেব। আজি বাজেট দাখিল কৰাৰ সময়তে এই মন্তব্য কৰিছে বিত্তমন্ত্ৰী অজন্তা নেওগে। পৰৱৰ্তী খবৰ, কাৰ অধীনত বৰ্তমানলৈ 39জনকৈ লোকে আবেদন দাখিল কৰিছে। ইয়াৰে 2জনক ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰা হৈছে। 18খন আবেদন হৈ আছে বিচাৰাধীন। নাকচ কৰা হৈছে 19খন আবেদন। সংশ্লিষ্টসকলে কৰিব পাৰিব পুনৰ আবেদন। বিধানসভাত এই তথ্য প্ৰকাশ কৰিছে সংসদীয় পৰিক্ৰমা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে। আন এটা খবৰ, বিজেপিৰ লগত থাকিলে TRP বাঢ়িব সংবাদ মাধ্যমৰ। অসমৰ গোটেইখিনি মানুহ বিজেপিৰ লগত আছে। বিজেপিৰ সপক্ষে ক'লে TRP বাঢ়িব আৰু বিজেপিৰ বিপক্ষে ক'লে TRP নাবাঢ়ে। সংবাদ মেলত আজি এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আন এটা খবৰ, অলংকাৰ লগাই দীঘল কৰি ৰাইজক প্ৰলোভন দিয়া বাজেট দাখিল কৰা হৈছে। 2025-26 বৰ্ষৰ বাজেটখনক লৈ APCCৰ জ্যেষ্ঠ নেতা ৰিপুণ বৰাৰ এই প্ৰতিক্ৰিয়া। বাজেটখন ঋণ আৰু কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন অনুদানৰ ওপৰত নিৰ্ভৰ বুলিও মন্তব্য কৰিছে ৰিপুণ বৰাই। পৰৱৰ্তী খবৰ, হিতাধিকাৰীৰ বাবে বাজেটত 9,939 কোটি টকা ধাৰ্য কৰা হৈছে। অৰুণোদয় আঁচনিৰ বাবে ধাৰ্য 5,000 কোটি টকা। মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ বাবে 3,038 কোটি টকা। নিযুত মইনা আঁচনিৰ বাবে 391 কোটি টকা। মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনিৰ বাবে 25 কোটি টকা। মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানৰ বাবে 773 কোটি টকা। খাদ্য সুৰক্ষা আইনৰ হিতাধিকাৰীলৈ অতিৰিক্ত সেৱাৰ বাবে 370 কোটি টকা। চাহ জনজাতি সম্প্ৰদায়লৈ সাহায্যৰ বাবে 342 কোটি টকা। 7খন আঁচনিৰ নামত চৰকাৰে ধাৰ্য কৰিছে প্ৰায় 10,000 কোটি টকা। আন এটা খবৰ, মুছলমানৰ পৰা হিন্দুৱে মাটি নিকিনিব। কাৰণ অধিক সংখ্যক মুছলমানেই চৰকাৰী মাটিক নিজৰ মাটি বুলি কৈ ভুৱা তথ্যৰে হিন্দুক বিক্ৰী কৰে। এবাৰ সৰব হৈ পৰিছে বিতৰ্কিত লেখিকা শিখা শৰ্মা। শিখা শৰ্মাই লগতে কৈছে হিন্দুৱে মুছলমানক মাটি বিক্ৰী কৰিব নোৱাৰিব। অসম চৰকাৰে এই শেহতীয়াকৈ ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু এই সিদ্ধান্ত অতি ভাল আৰু আমি অতিকৈ সুখী। ধন্যবাদ দিছোঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক বুলিও মন্তব্য শিখা শৰ্মাৰ। আন এটা খবৰ, ৰূপহীহাটত সাংসদ ৰকিবুল হুছেইনক আক্ৰমণ কৰাক লৈ এইবাৰ সংসদৰ মজিয়াত কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে ৰকিবুল হুছেইনে। 2025 চনৰ 20 ফেব্ৰুৱাৰীত ৰকিবুল হুছেইনক দুৰ্বৃত্তই আক্ৰমণ কৰিছিল। ৰূপহীহাটত এখন সভালৈ যোৱাৰ পথত ৰূপহীহাটত ৰকিবুল হুছেইনক হত্যা কৰাৰ উদ্দেশ্যৰে ৰকিবুল হুছেইনৰ ল'ৰা আৰু 2জন নিৰাপত্তাৰক্ষীৰ অস্ত্ৰ শস্ত্ৰ কাঢ়ি লৈ আক্ৰমণ কৰিছিল। সৌভাগ্যক্ৰমে স্থানীয় লোকে
ৰকিবুল হুছেইনক আক্ৰমণকাৰীৰ পৰা ৰক্ষা কৰিছিল এইটো কোনো বিচ্ছিন্ন ঘটনা নাছিল কিয়নো ৰকিবুল হুছেইনক একাধিকবাৰ আক্ৰমণৰ চেষ্টা কৰা হৈছে আৰু ৰকিবুল হুছেইনৰ বাসগৃহটো অসমৰ সাহসীয় দলৰ সমৰ্থিত দুষ্কৃতিকাৰী আৰু গুণ্ডাসকলে লক্ষ্য কৰি লৈছে ৰূপহীয়া থানাৰ বিষয়াজনক নিৰাপত্তাৰ ব্যৱস্থাৰ বাবে বাৰে বাৰে ফোন কৰাৰ পিছতো তেওঁ ইচ্ছাকৃতভাৱে ৰকিবুল হুছেইনক বিপদে পৰিচালিত কৰিছিল যাৰ ফলত দুৰ্বৃত্তই আক্ৰমণ কৰিবলৈ সুবিধা পাইছিল বুলিও সংসদত চিঞৰি চিঞৰি এই মন্তব্য কৰিছে সাংসদ ৰকিবুল হুছেইনে আন এটা খবৰ সৰ্বানন্দ সোণোৱালৰ চৰকাৰে ইমান অন্যায় কৰা নাছিল যিমান অন্যায় হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে কৰিছে বৰাক সৰব হৈ পৰিছে বৰাক উত্তপ্ত হৈ পৰিছে ব্ৰহ্মপুত্ৰক লৈ বৰাক উপত্যকাক অৱহেলা কৰাৰ অভিযোগ বৰাকৰ ৰাজনৈতিক দলৰ নেতাই কৈছে যে বৰাকত এতিয়া অন্যায় কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে বৰাকত অগপৰ চৰকাৰেও সৰ্বানন্দ সোণোৱালৰ চৰকাৰেও ইমান অন্যায় কৰা নাই যিমান হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে কৰিছে ইফালে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ বিৰুদ্ধে সৰব হৈ পৰিছে বিধায়ক কমলাক্ষদেৱ পুৰুকায়স্থই কৈছে প্ৰয়োজন হলে আন্দোলন কৰিম হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ বিৰুদ্ধে এডিআৰইৰ ফলাফলে বৰাকত বঞ্চনা কৰিছে এডিআৰইৰ ফলাফলত বঞ্চনা হৈছে বৰাকবাসী যাৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক লক্ষ্য কৰি লৈছে বৰাকৰ ৰাজনৈতিক দলৰ লগতে বিজেপিৰ লগত মিলি থকা বিধায়ক কমলাক্ষদেৱ পুৰুকায়স্থ আন এটা খবৰ ক্ৰিকেটাৰ মহম্মদ শামীৰ মাতৃৰ সৈতে বিৰাট কোহলি চেম্পিয়ন্স ট্ৰফি জয়ৰ পাছতে মহম্মদ শামীৰ মাতৃৰ আশীৰ্বাদ ললে ক্ৰিকেটাৰ মহম্মদ শামীৰ লগতে ক্ৰিকেটাৰ বিৰাট কোহলি সমগ্ৰ ভাৰতবৰ্ষৰ বাবে এটা ভাল খবৰ যোৱাকালি 140 কোটি ভাৰতীয়ৰ হৃদয় চুই গৈছে ভাৰত বনাম নিউজিলেণ্ডৰ খেলখনে ভাৰতে বহু বছৰৰ পাছত এই ট্ৰফিখন হাতত ল'বলৈ সক্ষম হৈছে ৰাজ্য চৰকাৰৰ মুঠ ঋণৰ বোজা 1,66,850 কোটি টকা হৈছেগৈ সোমবাৰে মঙলবাৰে 900 কোটি টকাৰ ধাৰ ল'ব হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে বাজেট দাখিলৰ পিছদিনাই পুনৰ ঋণ ল'ব অসম চৰকাৰে বিত্তমন্ত্ৰী অজন্তা নেওগে বিধানসভা দাখিল কৰিব 2025-26 বৰ্ষৰ বাজেট দাখিলৰ পিছদিনাই অৰ্থাৎ মঙলবাৰে অসম চৰকাৰে ল'ব 900 কোটি টকাৰ ঋণ লক্ষণীয় বিষয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে প্ৰতিমাহে হাজাৰ হাজাৰ কোটি টকাৰ ঋণ লৈ আহিছে চলিত মাহৰ বিগত 4 মাৰ্চত 900 কোটি টকা ঋণ লোৱাৰ চৰকাৰখনে পুনৰ 11 মাৰ্চত 900 কোটি টকা ঋণ লোৱাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে 20 বছৰৰ বাবে চৰকাৰী ষ্টক নিলামৰ জৰিয়তে ৰাজ্য চৰকাৰখনে এই ঋণ ল'ব ইতিমধ্যে ৰাজ্য চৰকাৰখনে এই ঋণ গ্ৰহণৰ বাবে ৰিজাৰ্ভ বেংকৰ ওচৰত প্ৰয়োজনীয় প্ৰস্তাৱ দাখিল কৰিছে